নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজিকালি অকল চাকৰিতেই নহয়, খেতি কৰিও আমি স্বাৱলম্বী হ'ব পাৰি। বন্ধুসকল, মই এইবাৰ দাংবডি খেতি কৰিছোঁ প্ৰায় এবিঘা মাটিত আৰু মোৰ দাংবডিডোখৰ যথেষ্ট ভাল হৈছে। আপোনালোকেও যদি দাংবডি খেতিৰ বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ চেনেলটোলৈ নতুন আহিছে যদি চেনেল ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো টিপি দিব মোৰ সকলো ভিডিঅ' চবতকৈ প্ৰথমে পাবলৈ। বন্ধুসকল, আজিৰ যুগত দাংবডি খেতি কৰি বহুতো কৃষকেই বহুতো লাভান্বিত হ'বলৈ সক্ষম হৈছে। বন্ধুসকল, আপোনালোকে যদি দাংবডি খেতি কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে প্ৰথমেই মাটিডোখৰ ভালদৰে প্ৰস্তুত কৰি লোৱাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব। বন্ধুসকল, মাটিডোখৰ আপোনালোকে যিমানেই ভালদৰে প্ৰস্তুত কৰি ল'ব, আপোনালোকৰ খেতিডৰাও সিমানেই ভাল হ'ব। দাং মাহৰ খেতি কৰিবৰ কাৰণে আপোনালোকে মাটিডোখৰ বাছনি কৰি পেলাই প্লাও লগাব। প্লাও লগাই পেলাই তাত প্ৰায় 5-6 দিনমান মাটিডোখৰ ভালদৰে শুকাবলৈ দি পেলাই আকৌ লটৰ বেটৰ লগাই পেলাই মাটিডোখৰ ভালদৰে সমান কৰি ল'ব। বন্ধুসকল, এক চাহ লটৰ বেটৰ লগোৱাৰ পাছত আপোনালোকে প্ৰায় 1 বিঘা মাটিত 1 তলৰ শুকান গোবৰ দি পেলাই আকৌ ভালদৰে লটৰ বেটৰ লগাই পেলাই মাটিডোখৰ চাহ কৰি ল'ব। বন্ধুসকল, এনে কৰিলে আপোনালোকৰ মাটিডোখৰ দাংবডি খেতিৰ কাৰণে উপযোগী হৈ পৰিব। বহুতো খেতিয়কেই দাংবডি খেতি কৰোঁতেই মাটিডোখৰ প্ৰস্তুত কৰোঁতেই ইউৰিয়া DAP মিক্স কৰি লয়। বন্ধুসকল, আমি ইউৰিয়া DAP ব্যৱহাৰ কৰা নাই, আমি অকল শুকান গোবৰ 1 টেলাৰ ইয়াত ব্যৱহাৰ কৰিছিলোঁ। বন্ধুসকল, ইয়াৰ পাছতেই আপোনালোকে দাংবডি গুটিৰ ভাল ভেৰাইটিটো ল'ব লাগিব। যিটো দাংবডি খেতি ঠাণ্ডা আৰু গৰম দুইটা ছিজনতে হয়, সেই বন্ধুসকল আপোনালোকে বেষ্ট গুটিটো ব্যৱহাৰ কৰিলেহে আপোনালোকৰ দাংবডি খেতিডৰাৰ পৰা আপোনালোকে এটা ভাল ফল পাবলৈ সক্ষম হ'ব। বন্ধুসকল, এতিয়া আহিছোঁ দাংবডি গুটিৰ ভেৰাইটিসমূহৰ বিষয়ে ক'বলৈ। বন্ধুসকল, বজাৰত দাংবডি গুটিৰ বহুতকেইটা ভেৰাইটি দেখিবলৈ পোৱা যায়, কিন্তু তাৰ ভিতৰত আপোনালোকে আপোনালোকৰ অঞ্চলৰ বেষ্ট গুটিটো বাছনি নকৰিলে কি হ'ব, প্ৰডাকশ্যন খুব কম দিব। বজাৰত সদ্যহতে উপলব্ধ হোৱা কেইটামান ভাল গুটি হ'ল ইষ্ট ৱেষ্ট ইণ্টাৰনেশ্যনেলৰ ND, ভিয়েনাৰ চিডৰ জাপানী লাল দানা, তাৰপৰা চিনজেণ্টা কোম্পানীৰ YB7। বন্ধুসকল, এই গোটেইকেইটা গুটিৰ ভিতৰত মই ব্যৱহাৰ কৰিছোঁ ভিয়েনাৰ জাপান লাল দানা নামৰ এই গুটিটো। বন্ধুসকল, ইয়াৰ প্ৰডাকশ্যন খুব ভাল। ইয়াত দেখিছে বন্ধুসকল, আপোনালোকে ইমান সুন্দৰভাৱে লাগি আহিছে, কিন্তু আপোনালোকে চিনজেণ্টাৰ YB7 যিটো গুটি আছে এই গুটি যথেষ্ট ভাল আৰু তাৰ প্ৰডাকশ্যনো যথেষ্ট ভাল দিয়ে। মই দুইটা গুটিয়ে কৰিছোঁ, কিন্তু এইবাৰ এইটো গুটি কৰিছিলোঁ আৰু যথেষ্ট ভাল ফল পাবলৈ সক্ষম হৈছোঁ। আপোনালোকে যদি দাংবডি খেতি কৰে এই দুইটা গুটিৰ ভিতৰত কোনোবা এটা ল'লেই হৈ যাব। বন্ধুসকল, আপোনালোকে যদি লোকেল গুটি ব্যৱহাৰ কৰে, কিন্তু বহুতো কৃষকেই এবছৰ খেতি কৰাৰ পাছত নিজে গুটি ৰাখে, তাৰ পৰা সেই গুটিটোৱে কৰে, কিন্তু তেনে কৰিলে আপোনালোকে চাফ যিটো ফাংগিচাইড হয় সেই চাফ ফাংগিচাইডটো আপোনালোকে ভালদৰে মিক্স কৰিব গোটেই গুটি খোপাত, আৰু আপোনালোকে 1 বিঘাত প্ৰায় 1 কেজি 1.5 কেজি গুটি লাগেই। সেই 1-1.5 কেজি গুটি আপোনালোকে ভালদৰে চাফত মিক্স কৰি পেলাইহে দিব, নহ'লে কি হৈ যায় আপোনালোকে গছবোৰ এনেদৰে বাঢ়ি আহিব আৰু এই হালধীয়া বেমাৰ দেখিছে নাই, এই হালধীয়া বেমাৰটো লাগিবলৈ আৰম্ভ কৰিব। বন্ধুসকল, দাং মাহৰ খেতি আমি বছৰটোৰ প্ৰত্যেক মাহতে কৰিব পাৰি। তাৰ ভিতৰতে কেইটামান ভাল মাহ হৈছে, আপোনালোকে ঠাণ্ডাকালিত লগালে অক্টোবৰ মাহৰ পৰা নৱেম্বৰ মাহত লগাব পাৰিব। আপোনালোকে জানুৱাৰীৰ পৰা মাৰ্চলৈকেও লগাব পাৰে, কিন্তু বন্ধুসকল বাৰিষা কালি আপোনালোকে জুন আৰু জুলাই মাহত দাংবডি খেতি কৰে এখন ধুনীয়া বজাৰ পাবলৈ সক্ষম হ'ব। বন্ধুসকল, মই এই খেতিবোৰ আৰম্ভ কৰিছিলোঁ অক্টোবৰ মাহত আৰু বজাৰত এতিয়া উলিয়াবলৈ সক্ষম হৈ আছোঁ, আৰু বৰ্তমান সময় বজাৰত এটা ধুনীয়া দাম পাবলৈ সক্ষম হৈ আছোঁ। বন্ধুসকল, দাংবডি খেতি আপোনালোকে আৰু বহুতো প্ৰতিপাল ল'ব লাগে, কেনেকৈ ৰুব, কিমানটো ডিষ্টেঞ্চত ৰুব, কি সাৰ প্ৰয়োগ কৰিব, ইয়াৰ পাছত এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।